নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছো শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধুবাকটা গাঁৱত আৰু এই ধুবাকটা গাঁৱৰে 5গৰাকীকৈ মহিলাক ইতিমধ্যে যি তেজপুৰ স্থিত বিদেশী ন্যায়াধীশকৰণ সেই ন্যায়াধীশকৰণে 5গৰাকীকৈ মহিলাক বিদেশী বুলি চিনাক্ত কৰিছে আৰু ইয়াৰ পৰাই জামুগুৰিহাটৰ ধুবাকটা গাঁৱৰ পৰা 24 ঘণ্টাৰ সময় নিৰ্দেশ 24 ঘণ্টা সময় দিছে। এই 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক স্বেচ্ছাই ইয়াৰ পৰা বাহিৰ হ'বলৈ আৰু যি এই জামুগুৰিহাট আৰক্ষী থানাৰ অধীনস্থ ধুবাকটা গাঁৱৰ 5গৰাকী মহিলাক বিদেশী বুলি চিনাক্ত কৰিছে বিদেশী ন্যায়াধীশকৰণে। শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে জাৰি কৰা এক নিৰ্দেশনাত এই তথ্য আচলতে পোহৰলৈ আহিছে আৰু এই 5গৰাকী মহিলাকেইগৰাকী আছিল এইখন ধুবাকটা গাঁৱৰে মহম্মদ আমজাদ আলীৰ পত্নী ফাতেমা, মহম্মদ হাসমত আলীৰ পত্নী মানুৱাৰা, মহম্মদ আলিজুল হকৰ পত্নী হানুফা, মহম্মদ আমজাদ আলীৰ পত্নী মৰিয়ম নেছা আৰু মহম্মদ মাতব্বৰ আলীৰ পত্নী আমজাদ আলী। মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে। ৰাজে ইয়াৰ সামগ্ৰিক দৃশ্য কিছু দেখুৱাই আছে আৰু ইয়াৰ এইখনেই ধুবাকটা গাঁৱৰ যি গৰিয়া বিল, সেই গৰিয়া বিলত উপস্থিত আছো আৰু মোৰ লগত কিছু লোক আছে। মই এই লোকসকলৰ ওচৰত স্থানীয় লোক আছে, লোকসকলৰ ওচৰত লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এইপিনে অলপ আহিব বিচাৰিছো, যিহেতু আপোনালোকৰ গাঁৱৰ 5গৰাকীকৈ মহিলাক বিদেশী হিচাপে চিনাক্ত কৰিছে, কি ক'ব? হয়, আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আপোনালোকক এই কষ্ট কৰি অহাৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ইয়াত আমজাদ আলী অলপ দিন আছিলে, থকাৰ পিছত ইয়াৰ পৰা মানে বিদায় হ'ল। কিবা এটা বেয়া কাম কৰিছিলে, আমি ৰাইজে তেখেতক প্ৰেছাৰ দিলোঁ। আমজাদ আলীক তেখেত ইয়াৰ পৰা গুচি গ'ল। হাসমত আলীৰ পৰিয়ালটো ইয়াৰ পৰা গুচি গ'ল। হুনুফা খাতুন এইখন গাঁৱতে বিয়া হৈছিলে, নগাঁৱৰ ছোৱালী। ইয়াৰ পৰা গিৰিয়েকক এৰি পেলাই তাই গুচি গ'ল। আজি 18-19 বছৰ হ'ব অনুমানিক। ইমান তথ্যখিনিতো ইমান হেৰি কৰি ৰখা নাই, 18-19 বছৰমান হ'ব। আমি ইমানখিনি জানো, কিন্তু আমাৰ গাঁৱৰ এটা বদনাম হৈছে বা আমাৰ নদুৱা সমষ্টিৰ এটা এনেকৈ এটা নিউজ ওলোৱাৰ পৰা মানুহৰ মনতো ধৰকচোন এটা সন্দেহ জাগিছে। আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, যাতে প্ৰশাসনেও এই কথাটোৰ লগভাগ লৈ যাতে মানে 5গৰাকী মহিলা বৰ্তমান ক'ত? 5গৰাকী এতিয়া বিদেশী হিচাপে চিনাক্ত কৰিছে, ক'ত আছে এতিয়া আমি নাজানিম, কিন্তু যেতিয়া আমাৰ ইয়াত আহিছিলে, যেতিয়া সুধিছিলোঁ তহঁতৰ ঘৰ ক'ত, হাসমত আলী কৈছে আমাৰ ঘৰ নগাঁও। আমজাদ আলীক সুধিছিলোঁ তহঁতৰ ঘৰ ক'ত, কৈছে আমাৰ ঘৰ বিশ্বনাথ। 5গৰাকী মহিলাৰ 5গৰাকী যি স্বামী, সেইগৰাকী ইয়াৰ নাছিল নেকি? এজনৰ ঘৈণীয়েক দুজনী, দুজনীৰে নাম আপোনাৰ বাংলাদেশীত হেৰি হৈছে, বিদেশী বুলি ঘোষণা হৈছে। আৰু আপোনাৰ হুনুফা খাতুন তেখেতৰ নগাঁৱৰে আছিলে। আমি ইমানখিনি জানো। এতিয়া ক'ত গৈছে, কি কথা, কি কেতিয়াৰ পৰা নাইকিয়া হৈছে? আজি 18-19 বছৰ হৈ গ'ল। 18-19 বছৰ, হয়, মোটামুটি 18-19 বছৰৰ পৰা ইয়াত মানুহখিনি নাই, ইয়াত বসবাস কৰি থকা নাই। এইটো আমি ৰাইজে জানো আৰু এইটো আমি আৰু এই কথাটো তেওঁলোক ইয়াতে আছিল আগতে? হয়, আগতে ইয়াত আছিলে। ভেটি মাটি আছিলে? আছিলে, ভেটি মাটি আছিলে। তেওঁলোকৰ গিৰিয়েক কেইজনো নাই? নাই, গিৰিয়েক কেইজন নাই। হুনুফাৰ গিৰিয়েক যিহেতু আমাৰ ইয়াত স্থানীয় লোক, তেখেত। এইখন জেগাৰ নাম কি? ঠাইৰ নাম কি? এইখন ঠাইৰ নাম হ'ল ধুবাকটা গৰিয়া বিল। হয়, ধুবাকটা গৰিয়া বিল থানাৰ অন্তৰ্গত। হয়। ধন্যবাদ জনাইছো। আৰু এগৰাকী লোক আছে, মই তেখেতৰ ওচৰলৈ গৈছো। পুলিচ প্ৰশাসন আহিছিলে নাই? অহা নাই। কি ক'ব যে এইখন গাঁৱৰে 5গৰাকীকৈ মহিলাক ইতিমধ্যে বিদেশী বুলি চিনাক্ত কৰিছে বিদেশী ন্যায়াধীকৰণে? নাই, বিদেশী চিনাক্ত কৰিছে, এইটো হয়, যদিও এইটো চৰকাৰে জানিব, আমি
আমিও চৰকাৰৰ মানুহ গতিকে এই যিকেইটা মানুহ আপোনাৰ বিদেশী বুলি ওলাইছে এইকেইটা মানুহ আমাৰ তাত বৰ্তমান আজি প্ৰায় 18-19 বছৰৰ পৰা নাইকিয়া হৈ গৈছে। 18 বছৰ কিন্তু জামুঘাটৰ ধোবাকটা বুলিয়ে ওলাইছে তেওঁলোকে চিনাক্ত কৰিছে এখন কেনেকে নাইকিয়া হ'ল এতিয়া সিহঁতে ইয়াৰ পৰা আমি আমজাদ আলী নামৰ মানুহ যিজন এজন আমি ৰাইজে খেদিলোঁ আৰু হাসমত আলী যিজন মনুৰা খাতুন সিহঁতে নিজে মাটি বাৰী বিক্ৰী কৰি নিজে সিহঁতে নগাঁও গুচি গ'ল। এই নগাঁও কোন কেতিয়া আছে কি কথা কি বতৰা আমি নাজানো। আৰু হনুফা নামৰ যিটো হনুফাটো নগাঁৱৰ পৰা বিয়া হৈ আহিছিলে আমাৰ ইয়াত সি তাক গিৰিয়েকক ডাইভৰ্চ দি গুচি গ'ল। যোৱাৰ পিছত এতিয়া ক'ত আছে কি কথা কি বতৰা এইটোও নাজানো। ঠিক আছে ধুবুৰী শ্ৰীভূমি আৰু দক্ষিণ শালমৰা দিশে তেওঁলোকক ইতিমধ্যে 24 ঘণ্টাৰ ভিতৰত ওলাই যাবলৈ কৈছে কি ক'ব এইখন গাঁৱৰে আছিলে সেই 5গৰাকী এতিয়া 5গৰাকী চাওক 5গৰাকী আছিল এটা সময়ত কিন্তু আজি 22-23 বছৰ হৈ গ'ল ইয়াত নাই। এতিয়া তেওঁলোকে ক'ত আছে এইটো আমি ক'ব নোৱাৰোঁ। আমজাদ আলীৰ ঘৈণীয়েক আছিলে 2জন হাসমত আলীৰ ঘৈণীয়েক আছিলে 1জন ফণুফা ইয়াত বিয়া হৈ আহিছিলে নগাঁৱৰ পৰা এতিয়া মোটাখণ্ডক দি পেলাই গুচি গ'ল আৰু মনোৱাৰা হাসমত আলী ইয়াৰ পৰা মাটি বেচি গুচি গ'ল আৰু হেৰি কি কয় আমজাদ আলীৰ ঘৈণীয়েক আছিলে 2জনী মনোৱাৰা কি কয় ফাতেমা খাতুন আৰু মৈৰৱ। তেওঁলোকে ইয়াত দুৰ্ঘটনা কৰাৰ কাৰণে আমি ৰাইজে ধৰি মেলি মছজিদৰ আগত নি চূণ টুণ সানি ইয়াৰ পৰা খেদি দিলোঁ মাটি বাৰী বেলেগে ল'লে ইয়াৰ পৰা খেদি দিলোঁ আমি ইমানটোৱে জানো। এতিয়া ক'লৈকে ক'ত আছে এইটো আমি ক'ব নোৱাৰোঁ। ঠিক আছে এগৰাকী সংগঠনৰ বিষয়ববীয়া আছে মোৰ লগত অনিল বৰা মই তেখেতৰ এই অঞ্চলৰে মই তেখেতৰ লগত কথা পাতিম এই সম্বন্ধে কি ক'ব যিহেতু এই অঞ্চলৰ পৰা 5গৰাকীকৈ মহিলাক বিদেশী হিচাপে চিনাক্তকৰণ কৰিছে বিদেশী ন্যায়াধীশৰ কাৰণে এজন সচেতন ব্যক্তি হিচাপে এইটো অতি উদ্বেগজনক বিষয় চিন্তনীয় বিষয় যে এইখন গাঁৱত 5গৰাকী মহিলা বিদেশী হিচাপে চিনাক্ত হৈছে আদালতত আৰু তেওঁলোকৰ তথ্য দিব নোৱাৰাৰ কাৰণে হয়তো আদালতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।